নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। পুনৰ পাকিস্তানক এবাৰ ভাৰতে জ্বলা-কলা খুৱাইছে। কিয়নো এফালে যদি সকলো নদী বান্ধ বন্ধ কৰি পাকিস্তানত এক প্ৰকাৰ মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ভাৰতে, তাৰ মাজতে দেখিবলৈ পোৱা গৈছে চেনাব নদীৰ ওপৰত থকা এটা গুৰুত্বপূৰ্ণ বান্ধ, সেয়া হৈছে সালাল বান্ধ। সালাল নদী বান্ধ পুনৰ খুলি দিয়ে এতিয়া এক প্ৰকাৰ পাকিস্তানত সাৰপ্ৰাইজলি বান পৰিস্থিতিৰ সৃষ্টি কৰিছে ভাৰতে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। পাকিস্তানক পুনৰ জ্বলা-কলা খুৱাইছে ভাৰতে, কিয়নো খবৰ নিদিয়াকৈ এতিয়া ভাৰতে পুনৰ খুলি দিলে সালাল নদী বান্ধ। সালাল নদী বান্ধ খুলি দিয়াৰ লগে লগে এতিয়া বান পৰিস্থিতিয়ে সৃষ্টি কৰিছে পাকিস্তানত। চেনাব নদীৰ সালাল বান্ধৰ এখন গেট খুলি দিলে ভাৰতে, আৰু ভাৰতে এতিয়া এখন গেট খবৰ নিদিয়াকৈ খুলি দিয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এফালে যদি শুকান পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে সকলো ডেম বন্ধ কৰি, আৰু তাৰ পাছতেই খবৰ নিদিয়াকৈ পুনৰবাৰ খুলি দিয়া হ'ল সালাল বান্ধৰ পানী। সিন্ধু জলনীতি সন্দৰ্ভত ভাৰতক আবেদন জনাই থকাৰ মাজতেই এতিয়া সালাল বান্ধৰ পানী খুলি দি বিপদত পেলাইছে পাকিস্তানক। সালাল বান্ধটো খুলি দিয়াৰ লগে লগে পাকিস্তানৰ দক্ষিণ প্ৰান্তটো পানীৰে বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ পৰিব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছো। পাকিস্তানক পুনৰবাৰ জ্বলা-কলা খুৱাইছে ভাৰতে, কিয়নো সালাল বান্ধেৰে পুনৰ খুলি দিলে পানী। চেনাব নদীৰ সালাল বান্ধৰ এখন গেট খুলি দিলে ভাৰতে, আৰু পানী মুকলিৰ পাছতেই পাকিস্তানত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতি, জলমগ্ন হৈ পৰিব পাকিস্তান। পাকিস্তানৰ দক্ষিণ প্ৰান্তত এতিয়া হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। সিন্ধু জলনীতি সন্দৰ্ভত ভাৰতক আবেদন জনাই আছিল পাকিস্তানে, আৰু পাকিস্তানৰ আবেদনক নস্যাৎ কৰিছে ভাৰতে। আৰু পাকিস্তানৰ লগত কথা হ'লে কেৱল POKৰ ওপৰতহে কথা হ'ব বুলি উল্লেখ কৰি থৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানক স্পষ্ট সকিয়নি ভাৰতে দিয়াৰ মাজতে এটা গুৰুত্বপূৰ্ণ ডেম চেনাব নদীৰ ওপৰত থকা এই নদী বান্ধটোৰ নাম হৈছে সালাল নদী বান্ধ। এই সালাল নদী বান্ধেৰে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে পাকিস্তানৰ দক্ষিণ প্ৰান্তত। আৰু তেনে পৰিপ্ৰেক্ষিতত সিন্ধু নদীৰ কথা পাতি থাকোঁতেই, পূব প্ৰান্তত থকা সিন্ধু নদীৰ কথা পাতি থাকোঁতেই দক্ষিণ প্ৰান্তৰে যে সালাল বান্ধ মনে মনে খুলি দিব ভাৰতে, সেই কথা পৰিকল্পনাই কৰা নাছিল পাকিস্তানে। তেনে পৰিপ্ৰেক্ষিতত সালাল বান্ধৰ পানী হঠাৎ খুলি দিয়াত পাকিস্তানৰ দক্ষিণ প্ৰান্তত এতিয়া হাহাকাৰময় পৰিস্থিতি, বান পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়া পাকিস্তানৰ দক্ষিণ প্ৰান্তত। এফালে সিন্ধু নদীৰ পানীৰ বাবে হাহাকাৰ কৰিছে, আনফালে সালাল বান্ধৰ পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে পাকিস্তানত। আৰু পাকিস্তানক এইদৰে সামৰিক সজ্জাৰে আক্ৰমণ নকৰি ডিপ্ল'মেটিকভাৱে আক্ৰমণ কৰি থাকিব ভাৰতে, কিয়নো পাকিস্তানে বিচাৰিছিল যুদ্ধবিৰতি। পাকিস্তানে যুদ্ধবিৰতি বিচাৰাৰ পাছত মানৱীয়তাৰ খাতিৰত ভাৰতেও সেই যুদ্ধবিৰতিত দিছে সন্মতি, কিন্তু সামৰিক কাৰ্যকলাপহে বন্ধ ৰাখিছে ভাৰতে, ডিপ্ল'মেটিক ৱাৰ কিন্তু বন্ধ ৰখা নাই। পাকিস্তানৰ সৈতে থকা অন্যান্য যিসমূহ সম্পৰ্ক, সকলো সম্পৰ্ক ছেদ কৰা হৈছে, আৰু সমান্তৰালকৈ সামৰিকভাৱে যুদ্ধ নকৰাৰ সিদ্ধান্তহে গ্ৰহণ কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব, আৰু পাকিস্তানৰ বিৰুদ্ধে জলনীতি, যি জল আক্ৰমণ, সেই আক্ৰমণ কিন্তু চলি থাকিব। সেয়া সামৰিক যুদ্ধৰ ভিতৰত নপৰে। তেনে পৰিপ্ৰেক্ষিতত সালাল ডেমৰ পানী খুলি দিয়াত পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা। এফালে যদি সিন্ধু নদীৰ জল বন্ধ কৰি ৰাখিছে, সিন্ধু নদীৰ পানী বন্ধ কৰি ৰাখিছে, আনফালে সালাল ডেমৰ পানী খুলি দিছে, যাৰ ফলশ্ৰুতিত পাকিস্তানৰ দক্ষিণ প্ৰান্তত এতিয়া হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। পাকিস্তানক এতিয়া ভাৰতে বাৰম্বাৰ জ্বলা-কলা খুৱাইছে। ভাৰতে সামৰিক কাৰ্যকলাপে বন্ধ ৰাখিছে, নদীৰ পথেৰে আক্ৰমণ এতিয়া অব্যাহত ৰাখিছে, কিয়নো ভাৰতৰ হাতত এতিয়া আছে পাকিস্তানৰ ৰিম'ট কণ্ট্ৰল। পাকিস্তানৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদী, জেলুম নদী, চেনাব নদী, সিন্ধু নদী, আটাইকেইখন নদী ভাৰতৰ, আটাইকেইখন নদীৰ পানী ভাৰতৰ পৰা যায়। আৰু তেনে পৰিপ্ৰেক্ষিতত এই আটাইকেইখন নদীৰ ৰিম'ট কণ্ট্ৰল আছে ভাৰতৰ হাতত। যিকোনো মুহূৰ্তত ভাৰতে ইচ্ছা কৰিলে পাকিস্তানত খৰাং সৃষ্টি কৰিব পাৰে, যিকোনো মুহূৰ্তত ভাৰতে ইচ্ছা কৰিলে বানপানীৰ সৃষ্টি কৰিব পাৰে পাকিস্তানত। আৰু তেনে পৰিপ্ৰেক্ষিতত সিন্ধু নদীৰ পানী বন্ধ কৰি
খৰাং পৰিৱেশৰ সৃষ্টি কৰিছে। জেলুম নদীৰ পানী বন্ধ কৰি খৰাং পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আনফালে চেনাব নদীত থকা চালাল বান্ধ খুলি দিয়া হৈছে খবৰ নিদিয়াকৈ। আৰু খবৰ নিদিয়াকৈ চালাল ডাম খুলি দিয়াৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ দক্ষিণ প্ৰান্তত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। মূৰে কপালে হাত দিবলগীয়া হৈছে পাকিস্তান চৰকাৰে।